আপোনালোক নিশ্চয় অৱগত আজি বিয়লি আমাৰ দেশৰ শক্তিশালী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হ'বহি অসমত আৰু অহা কালিলৈ তেওঁ এখন বিশাল জনসভাত সম্বোধন কৰিব। তাৰ পৰিপ্ৰেক্ষিতত আমি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 3টা সমষ্টিৰ দায়িত্ব দিছিল, হাজো, ৰঙিয়া আৰু কমলপুৰ। মই এতিয়া হাজো সমষ্টিত যোৱাকালিও আহিছোঁ, আজিও আহি প্ৰতিটো পঞ্চায়তত আমি গৈছোঁ, ৰাইজক দেখা কৰিছোঁ। এই যি উৎসাহ ৰাইজৰ, সঁচাকৈ আমি অভিভূত হৈছোঁ। আৰু দেশৰ এই প্ৰধানমন্ত্ৰীজন ৰাম জন্মভূমিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পাছত প্ৰথম আহিব, যিহেতু তেখেতক আদৰণি জনাবলৈ ৰাইজ যথেষ্ট উৎসাহ, যথেষ্ট উদ্বিগ্নতাৰে ৰৈ আছে অহা কাইলৈ দিনটোত। গতিকে তেওঁলোকক আমি কেনেধৰণে যাব, যাতায়াতৰ ব্যৱস্থা আৰু তেওঁলোকক যাতে আইন শৃংখলা বজাই ৰাখি যাতে ন্যায়কৈ গৈ তাতে ঘূৰি আহিব পাৰে, এজনো যাতে থাকি নাহে, এই গোটেই প্লেনিংটো কৰিবৰ কাৰণে আমি এজন মন্ত্ৰীক দায়িত্ব দিছে, আমি এজন ইনচাৰ্জ দিছোঁ। আৰু তাৰ তলত আমাৰ মণ্ডল প্ৰেচিডেণ্ট বা বুথ সভাপতি যিসকলে দলত কাম কৰি আছে, তেখেতসকলে কাৰ্যকৰ্তা। আৰু তেওঁলোকে মোদীজীৰ এই ভাষণটো খুব গুৰুত্বপূৰ্ণ ভাষণ। আৰু আমি ভাবিব নোৱাৰাকৈ তেওঁ 11,599 কোটি টকাৰ এটা প্ৰজেক্ট কামৰ শুভাৰম্ভ কৰিব, ভূমি পূজন কৰিব, কামাখ্যাকে আদি কৰি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, এনেধৰণৰ বহু কাম তেখেতসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমালৈ ধাৰাবাহিকভাৱে পুঁজি আহি আছে। ইমান আন্তৰিকতাৰে উত্তৰ পূৰ্বাঞ্চলৰ অসমখনক গুৰুত্ব দিছে। গতিকে তেনেধৰণে আজি অসমৰ ৰাইজ হাঁহি আৰু আহিছে অসমৰ ৰাইজৰ মুখলৈ, আৰু আনন্দত উল্লাস হৈছে ৰাইজ। গতিকে এনেকুৱা ধৰণৰ আমি ৰাইজক লগ কৰি আমি খুব আনন্দিত, অভিভূত হৈছোঁ। আৰু তেওঁলোক হাজো ৰাইজক আহ্বান জনাইছোঁ, তেওঁলোকে হাজোবাসী প্ৰায় ইয়াৰ পৰা আমি 8,000 আমি টাৰ্গেট আছে আমাৰ। গতিকে তাত টাৰ্গেট ভাঙি যাব। এতিয়া তেওঁলোকে কৈছে নিজৰ ব্যক্তিগত গাড়ী বা যেনেধৰণে নিজে ভাড়া কৰি হ'লেও যাব, এনেকুৱা ধৰণৰ কথা ৰাইজে চিন্তা কৰি আছে। গতিকে আমি যাতায়াতৰ ব্যৱস্থাটো যোগান, আমাৰ গাড়ী ভেহিকুলবিলাক আমি সম্পূৰ্ণ যোগান দিব পৰা নাই। তথাপিতো আমি ৰাইজৰ মনৰ উৎসাহ কেনেকুৱা চাইছোঁ, আৰু ৰাইজৰ সকলো ৰাইজ, পুৰুষ মহিলা সকলো ৰাইজ ওলাই আহিছে, আমি অহা গম পাই বা এই মোদীজী প্ৰগ্ৰামটোত। গতিকে এইটো অধিক কাইলৈ এখন সফল হ'ব। আমি আজি দৌল গোবিন্দ মন্দিৰতো মই নিজে গৈ প্ৰাৰ্থনা জনাইছোঁ। গতিকে আমাৰ দেশৰ শক্তিশালী প্ৰধানমন্ত্ৰীক আশীৰ্বাদ দিয়ক সকলোৱে। আৰু অসমৰ মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখনে নতুনকৈ প্ৰাণ পাই উঠিছে। সকলো দিশতে জয় জয় মই আপোনালোকে জানে, উন্নয়নৰ দিশত। গতিকে এই কথাবিলাকৰ অসমৰ জনসাধাৰণৰ মাজত, সকলো শ্ৰেণীৰ ৰাইজৰ মাজত এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনক, আৰু শক্তিশালী ৰূপে অসমীয়া জাতিটোক প্ৰতিষ্ঠা হওক ভাৰতবৰ্ষত, এই কথা